নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে আছেনে? আমি ভালে আছোঁ। আপোনালোকৰ বিহু লাগিছেনে নাই? আমাৰ কিন্তু পূৰা লাগিছে। মায়ে মানে কাপোৰ কানি ধুই আছে। মায়ে বিহু কাপোৰ ধুইছে। অঁ, তেওঁ হেৰি কাল মায়ে মেলি মেলি দিলে সেই পথাৰত কাপোৰ, আকৌ সেয়া দা বাৰীত কাপোৰ তিল চিল মানে মায়ে ধুই কৰি থৈ দিছে। আৰু কালি ছোৱালীজনীৰো কাপোৰ কানি আনিলে মায়ে, আৰু মানে মায়ে ইটো সিটো কৰি আছে, তিল চিলবিলাক ধুইছে। আৰু আপোনালোকক চব দেখুৱাই গৈ থাকিম, আপোনালোকে খালি লাষ্টলৈকে ভিডিঅ'টো চাই গৈ থাকিম। এনেই কাপোৰ আৰু ঢালিছ? অঁ, এই আৰু ঢালিছোঁ মানে পুখুৰীতে আৰু ঢালিছোঁ। কলপাত মানে ইয়াত লেট্ৰিনৰ গাঁত খান্দিছে যে, গাঁতলৈ পানী যাবৰ কাৰণে ইয়াতে মানে পুখুৰীতে মেলি অদালি মানে মেলি মেলি দিছোঁ আৰু নহ'বা আকৌ গাঁতলৈ পানী গ'লে আপোনালোকৰ কষ্ট এনেই যাব। অঁ, আকৌ মোৰ পানী সিঁচিব লাগিব। সেইকাৰণে মানে পুখুৰীতে আদালি দিছোঁ। পুখুৰী পানী এনেও চাফাই, ধুনীয়া পুখুৰী পানী আমাৰ কিন্তু বহুতেই চাফা। সেইকাৰণে ইয়াতে মানে অদালি মেলি মেলি দিছোঁ। আকৌ তেওঁ পানী অলপ হ'লেহে সিঁচিবগৈ লাগিবহে। নালাটোত পানী হৈ গ'ল। নালাটোত পানী হ'লহে, আকৌ সিঁচিব লাগিব। এই আমাৰ মানে দাৰ এডাল পাতি চাৰি ৰ'দ নপৰে, এইকাৰণে পথাৰতে চব কাপোৰ মেলি দিয়া পৰিছে। এই পথাৰতে চব মেলি দিয়া হৈছে আৰু চোতালত ৰ'দ নপৰে। পথাৰত সোনকালে শুকাই যাব। কি কৰিছে? এয়া কাম চামখিনি কৰি চুলিখিনি তেল অলপ সানো বোলো। কি তেল এইটো? এয়া নেচাৰেল হেয়াৰ গ্ৰ'থ অইলটো। চুলিতে দীঘল হৈছে নে নাই খানাৰ পিছত? হৈছে। দীঘল হৈছে ন? অঁ, চুলিবোৰ যে আগত পাতলা হৈ গৈছিলে এতিয়া ঘন হৈ গ'ল নেকি? পুৰা ডাঠ হৈ গ'ল ন চুলিখিনি এইটো তেল খানাৰ পিছত? সকলো পুৰুষ মহিলাই বিচাৰে নিজৰ চুলিখিনি ধুনীয়াকৈ ৰখা, আৰু তেওঁলোকৰ বাবে এইটো নেচাৰেল হেয়াৰ গ্ৰ'থ অইলটো হয়। আপুনি যদি চুলিখিনি দীঘল কৰিব বিচাৰিছে, মাথা দুখি হৈছে আৰু চুলিখিনি যদি ডাঠ কৰিব বিচাৰিছে, তেনেহ'লে এইটো তেল আপোনাৰ বাবে। মানে কি বহুত মহিলাৰ সপোন থাকে চুলিখিনি দীঘল কৰা, বা বহুত পুৰুষৰো এনেকুৱা সপোন থাকে আৰু চুলিখিনি পুৰা বঢ়িয়াকৈ ৰখা, ডাঠ কৰা বা দীঘল কৰা। আৰু বহুতৰ প্ৰব্লেম হৈ থাকে, মানে বহুত বেছি ডেণ্ড্ৰফ উফি চুফিবোৰ হৈ থাকে, তাৰপিছত চুলিবোৰ বহুত বেছি সৰি একদম পাতলা হৈ যায়। যদি সেনেকুৱা ধৰণৰ সমস্যা হৈছে, প্ৰব্লেমবোৰ হৈছে, তেনেহ'লে এইটো নেচাৰেল হেয়াৰ গ্ৰ'থ অইলটো ইউজ কৰিলে চুলিবোৰ যদি সৰি আছে তেনেহ'লে আকৌ নতুনকৈ গজিবলৈ আৰম্ভ কৰিব, পুৰা ডাঠ হ'ব, আৰু উফিবোৰ যদি হৈ থাকে সেইবোৰ নাইকিয়া হ'ব, আৰু চুলিবোৰ পুৰা বহুত বেছি দীঘল হ'ব মানে এইটো তেল ইউজ কৰিলে। আৰু এইটো নেচাৰেল ইনগ্ৰিডিয়েণ্টছেৰে বনাইছে। নেচাৰেল এই তেলটো 20টাতকৈ অধিক বনৌষধিৰে বনোৱা হৈছে। গাইজ, এইটো আয়ুৰ্বেদিক হয়। ইয়াতে আছে ভৃংৰাজ, ত্ৰিফলা, ব্ৰাহ্মী, ৰোজমেৰী, হেনা, থুম্বা আদি বহুতো প্ৰিমিয়াম মানে বনৌষধিৰে এইটো তৈয়াৰ কৰা হৈছে। আৰু যেতিয়া এই তেলটো ইউজ কৰে ন, তেতিয়া মাথাৰ ছাল আৰু চুলিৰ গুৰিত পুষ্টি প্ৰদান কৰে। ই চুলি সৰা বন্ধ কৰে। লগতে গাইছা চুলিৰ যিটো গুৰি ডেমেজ হৈ থাকে ন, বা ছালখন যেতিয়া কিবা মানে আগৰ যিটো সুস্থতা নাইকিয়া হৈ যে থাকে, তো এইটো তেল ইউজ কৰাৰ লগে লগে পুনৰ স্বাস্থ্য ঘূৰাই আনে, আৰু চুলিবোৰ যে পাতলা পাতলা হৈ মানে আছিল ন, সেইটো আকৌ পুনৰ ডাঠ কৰি পেলাই, মানে ভলিউম পুৰা বঢ়াই দিয়ে। আৰু নেচাৰেল হেয়াৰ গ্ৰ'থ অইলৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ফাংগেলৰ গুণে প্ৰাকৃতিকভাৱে উফি, ওকণি বা যিবোৰ মানে এনে শুকান হৈ থাকে ন গুৰি, এইটো মানে সেইবোৰ প্ৰতিৰোধ কৰাত সহায় কৰে। আৰু ইয়াতে যে হেনা আছে, হেনাই চুলিখিনি ক'লা কৰাত সহায় কৰে। এই পোহৰ আৰু মুগাৰ দৰে তেলে চুলিৰ গুৰিত পুষ্টি প্ৰদান কৰিবলৈ একদম গভীৰভাৱে তললৈ সোমাই যায়, আৰু পুনৰ উদ্ধাৰ কৰে মানে চুলিখিনিক, আৰু মাথাৰ ছালত তেজৰ সঞ্চালন বৃদ্ধি কৰে। গাইছে, আমাৰ মাথাৰ ছালত এনেকুৱা কিছুমান পদাৰ্থ আছে যিয়ে মানে চুলিবোৰ পুৰা শুকান কৰি ৰাখে, তো সেইবোৰ প্ৰতিৰোধ কৰে। প্ৰকৃতি নিশ্চিত ৰোজমেৰী চুলি বৃদ্ধি তেলে ৰ'দৰ ক্ষতিৰ পৰা ইউভি সুৰক্ষা প্ৰদান কৰে, আৰু প্ৰদূষণ আৰু ৰাসায়নিক পদাৰ্থৰ বিৰুদ্ধে ঢাল গঠন কৰে। গাইছে, এইটো নেচাৰেল হেয়াৰ গ্ৰ'থ অইলটো পুৰুষ আৰু মহিলা সকলোৱে ইউজ কৰিব পাৰে। আৰু এইটো যিহেতু বনৌষধিৰে তৈয়াৰ কৰা হৈছে ন, চ' সামগ্ৰীৰ ৰং বেলেগ বেলেগ হ'ব পাৰে, পৰিৱেশ আৰু অন্যান্য কাৰণত ফলাফলবোৰ ব্যক্তিভেদে বেলেগ বেলেগো হ'ব পাৰে। গাইছে, এইটো যিহেতু নেচাৰেল ইনগ্ৰিডিয়েণ্টছেৰে বনাইছে, চ' ইয়াতে কেমিকেল বোলা বস্তুটো আপোনালোকে নিঃসন্দেহে এইটো ধুনীয়াকৈ ইউজ কৰিব পাৰে। আৰু এইটো ISO GMP চাৰ্টিফাইড হোৱাৰ লগতে এইটো বহুত বেছি প্ৰিমিয়াম হয়, চ' আপোনালোকে নিঃসন্দেহে ইউজ কৰক। আৰু এতিয়া আপোনালোকক ইউজ কৰি দেখাই দি আছোঁ, আৰু আমি বহুত দিনৰ পৰাই ইউজ কৰি আছোঁ। মোৰ চুলিবোৰ বহুত বেছি সৰিছিল, তাৰপিছত আপোনাৰ চুলিবোৰ পাতলা হৈ গৈছিলে, যাৰ বাবে মই এইটো অৰ্ডাৰ দি আনিলোঁ, আৰু এইটো ইউজ কৰাৰ পিছত মোৰ চুলিবোৰ পুৰা ঘন হ'বলৈ আৰম্ভ কৰিছে, আৰু এই চুলিবোৰ দীঘল কৰি আছে, আৰু মানে কাটি দিছিলে চুলিবোৰ চুটি হৈ গৈছিলে। এতিয়া অলপ দিন এসপ্তাহমান হৈছে, এতিয়া চুলিবোৰ পুৰা দীঘল হৈছে। আৰু গাইছে, এইফালে তেলটো লৈ লৈছোঁ, দেখা পাইছে। তাৰপিছত একদম চুলিৰ গুৰি পুৰা বঢ়িয়াকৈ মাছাজ দিব, একদম পুৰা বঢ়িয়াকৈ মাছাজ দিব গুৰিটোত। তাৰপিছত দেখা পাব আপোনাৰ উফি চুফিবোৰ নাইকিয়া হৈ যাব লাহে লাহে। তাৰপিছত শুকান হৈ থাকিলে চুলিবোৰ সেইটো পুৰা জিপাল হ'বলৈ আৰম্ভ কৰিব, বঢ়িয়া হ'ব মানে। আপোনালোকে জলদি নেচাৰেল হেয়াৰ গ্ৰ'থ অইলটো অৰ্ডাৰ দি দিয়ক, লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্টত দিয়া হৈ আছে। লগতে গাইছে, আপোনালোকে এমেজন, ফ্লিপকাৰ্ট সকলোতে পাই যাব, ভাল এটা ডিছকাউণ্টত প্ৰাইচত পাই যাব। এতিয়া জলদি অৰ্ডাৰ দি দিয়ক, লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনটোত দিয়া হৈছে, জলদি এতিয়াই অৰ্ডাৰ দি দিয়ক। গাইছে, উৰুকা যিহেতু হাঁহ এটা লৈ আহিলোঁ, আৰু মস্ত হাঁহ, এইটো দি দপিব লাগিব, আৰু উৰুকা পালিব লাগিব। আৰু এইফালে ককাই হাঁহটো কঁটাল লাগি গ'ল, আৰু
গাইছা এতিয়া গৈ আছোঁ নিহাহঁতৰ ঘৰত ডিফলত গৈ আছোঁ আৰু বিহু যিহেতু আৰু সকলোকে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ চ' বহুত দিন হৈ গ'ল মানে যোৱা হোৱা নাই মাহঁতৰ ঘৰত যোৱাই হোৱা নাই তো চ' বিহু বুলি গৈ আছোঁ আৰু বহুত দিনৰ পিছত কাম চাম ভেজাল কিবা কিবি কাৰণে যোৱাই হোৱা নাই চ' এতিয়া যাওঁ গৈ আছোঁ আৰু এইফালে গোসানী ধুনীয়াকৈ শুই গৈ আছে এয়া আৰু গাইছা আপোনালোকে ব্লগটো ন শেষলৈকে কণ্টিনিউ কৰি গৈ গাইছা এইফালে আহি পাই গ'লোহি আৰু গাইছা পিছৰখিনি ভিডিঅ' কৰা নহ'ল মোবাইলৰ চাৰ্জ নাইকিয়া হৈ গ'ল আৰু বাকী আমি এতিয়া ক'ত গৈ আছোঁ গম পাইছে নাই কলকাতা গৈ আছোঁ বাকী আপোনালোকে ব্লগটো শেষলৈকে কণ্টিনিউ কৰি গৈ থাকিব গোটেই জাৰ্ণিটো আপোনালোকক দেখাই যাম আৰু গাইছা ট্ৰেইনত উঠি লৈ ল'লোঁ আৰু এফালে আৰু এটা সেই তাত শুই আছে গাইছ খাই আছোঁ আৰু গাইছা ফাইনেলি আহি পাই গ'লোঁ নলবাৰী ক'ৰ পালি নলবাৰী এইফালে পলাছ গাইছা এইফালে খানা আহি গ'ল এতিয়া ভাতটো ধুনীয়াকৈ খাই কৰি লৈ লওঁ আৰু খানাটো কেনেকুৱা ইমান ঠিক নহয় গাইছা আহি পাই গ'লোঁ হাওৰা এটা বিশেষ কামত আহিছিলোঁ কি কামত আহিছোঁ আপোনালোকে নেক্সট ব্লগ চালে গম পাব আৰু পূৰা জল্দি আহিব লগা হ'ল আজিৰ ভিডিঅ'টো মানে যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কৈছে আপোনালোকে নেচাৰচিয়ৰ হেয়াৰ গ্ৰ'থ অইলটো অৰ্ডাৰ দিবলৈ নাপাহৰিব লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনটোত দিয়া হৈছে এমেজন ফ্লিপকাৰ্ট সকলোতে পাই যাব ভাল এটা ডিছকাউণ্ট প্ৰাইজত পাই যাব আৰু